নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 6 জনাকৰ জেউতি নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাক। এতিয়া আমি প্ৰশ্নবিলাক এবাৰ পঢ়ি ল'ম, তাৰ পিছত উত্তৰসমূহ কৰিম। ইয়াত আছে উত্তৰ দিয়া ক নম্বৰত আছে জনাকৰ জেউতি পাঠত কোনে কালৈ চিঠি লিখিছিল। তাৰ পিছত আছে খ নম্বৰত চিঠিখনত লিখা ভাল খবৰটো কি। ক নম্বৰত দিয়া হৈছে পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল। খ নম্বৰত দিয়া হৈছে পুথিভঁৰালীজনৰ নাম কি। ঙ নম্বৰত দিয়া হৈছে পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। প্ৰথম ৬ নম্বৰত দিয়া হৈছে পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল। দ্বিতীয় ৬ নম্বৰত দিয়া হৈছে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি। তাৰপিছত বৰ্গীয় জ নম্বৰত দিয়া হৈছে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি। আমি উত্তৰটো এনেকৈ লিখিম। জনাকৰ জেউতি পাঠত কোনে কালৈ চিঠি লিখিছিল। ইয়াৰ উত্তৰটো হ'ব জনাকৰ জেউতি পাঠত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল। তাৰপিছত খ নম্বৰত দিয়া হৈছে চিঠিখনত লিখা ভাল খবৰটো কি। ইয়াৰ উত্তৰটো হ'ব চিঠিখনত লিখা ভাল খবৰটো হ'ল বহুদিনীয়া আশা পূৰ কৰি গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। গ নম্বৰত দিয়া হৈছে পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল। ইয়াৰ উত্তৰটো হ'ব পুথিভঁৰালটোৰ নাম ৰখা হৈছিল জনাক। ঘ নম্বৰৰ উত্তৰটো শেষত মই দিছোঁ, তোমালোকে শেষত দেখিবা। ইয়াত ঘ নম্বৰৰ উত্তৰটো দিয়া হৈছে পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। ইয়াৰ উত্তৰটো হ'ব পুথিভঁৰালটো গাঁওবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল। ঙ নম্বৰত দিয়া হৈছে পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল। ইয়াৰ উত্তৰটো হ'ব অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই পুথিভঁৰাললৈ 10খন কিতাপ দান কৰিছিল। প্ৰথম ৬ নম্বৰত দিয়া আছে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা 1 আৰু ইয়াৰ দ্বিতীয় ভাগ। দ্বিতীয় ৬ নম্বৰত দিয়া হৈছে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম নালন্দা। খ নম্বৰত দিয়া আছে পুথিভঁৰালীজনৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব পুথিভঁৰালীজনৰ নাম নীলকান্ত। এইটো প্ৰথমতে আছিল, মই শেষত দি দিছোঁ এনচাৰটো। তাৰপিছত এইটো দৰকাৰী কোৱেশ্চন, কি কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল। ইয়াৰ উত্তৰটো হ'ব নীলকান্ত দাদাই কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ পত্ৰবোৰ পৰিপাটিকৈ সজাই পৰাই ৰাখিব জানে। এইবোৰ গুণৰ বাবে তেওঁক পুথিভঁৰালী পাতিছিল। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিয়েই। পিছত আমি আন এটা পাঠৰ বিষয়ে আলোচনা কৰিম। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।